কি হৈছে আমাৰ দেশ হৈছে ডেমক্ৰেটিক কান্ট্ৰি এইটো ডেমক্ৰেটিক গণতন্ত্ৰ দেশ গণতন্ত্ৰ বুলি ক'লে ইলেকশ্যন যিজনে জিকে তেওঁলোকেহে দেশটো চলাব পাৰে যদি আমি সেই ইলেকশ্যনত ভাল মানুহ সিলেক্ট কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ দেশ উন্নতি হ'ব নোৱাৰে আমাক কৈ থাকে আমাৰ বহুত উন্নতি হৈছে বুলি কিন্তু আচলতে উন্নতি হয় হ'ব উন্নতি হৈছে নে নাইতো এতিয়া সকলোৱে দেখা পাওঁ ঘৰবিলাক এতিয়াও মাট প্লাষ্টাৰ নহয় জানো এইটো মাট প্লাষ্টাৰ আমাৰ আগতে আছে চব মাট প্লাষ্টাৰ নি আদিবাসী আৰু কাৰ্বিসকলে হ'লে মাট প্লাষ্টাৰ হ'ব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি নাই আমিও সকলো যেনেকৈ চিমেণ্ট কংক্ৰিটত থাকিব চিমেণ্ট কংক্ৰিটেৰে বনোৱা ঘৰ থাকিব পাৰে তেতিয়াহ'লে আমাৰো এইটো থাকিব পাৰোঁ তাতো আমাকো থাকিবলৈ দিব লাগে কিন্তু আমাক নিদিলে কোনে নিদিলে আমি ইলেকশ্যনত ভুল কৰাৰ কাৰণে আমি ইলেকশ্যনত ভুল কৰোঁ যিসকলে একো নাজানে তেওঁলোককহে আমি ইলেকশ্যনত জিকিবলৈ দিয়ে সদায় সেইকাৰণতে এনেকুৱা হৈছে আমাক ইয়াত ডিটেইল আমি ক'ব নোৱাৰোঁ 6th শিডিউল এইটো 6th শিডিউল আমাক দিছিল পাছ কৰিছিল November 26, 1949 এই কনষ্টিটিউশ্যন যেতিয়া পাছ কৰিছিল সেই দিনতে এইটো পাছ কৰিছিল November 26, 1949 আৰু আমাক কাৰ্বি আংলঙত দিছিল November 3 তাৰিখ 1951 নটিফিকেশ্যন ওলোৱাটো November 3 তাৰিখ সেইকাৰণে এইটো নটিফিকেশ্যন ওলোৱাৰ দিনটোহে হিচাপ কৰিব লাগিব ইনগৰেট কৰাটো 17 তাৰিখ কিন্তু দিয়াটো 3 তাৰিখ সেই 3 তাৰিখৰ পৰা ইয়াত চলি আছে ইয়াত লিখিছে এইটো ট্ৰাইবেল এৰিয়া আৰু ট্ৰাইবেলসকলে যিমান তেওঁলোকৰ লাগে যি কথা তেওঁলোকৰ কাৰণেহে কৰিব লাগে বুলি কৈছে কিন্তু এই আইনটো আমি আমাৰ মানুহ আইনটো নজনা কাৰণে এইটো ফলো নকৰিলে নকৰা কাৰণত আমি এতিয়াও বেকৱাৰ্ড হৈ আছোঁ আমিহে ইয়াত আটাইতকৈ উন্নতি মানুহ হ'ব লাগে এই কাৰ্বি আংলঙত কাৰ্বি মানুহ ট্ৰাইবেল মানুহ আদিবাসী মানুহ খিলঞ্জীয়া মানুহসকলে চব নম্বৰ 1 হ'ব লাগিছিল কিন্তু এইটো নোৱাৰিলোঁ আমি সেইকাৰণে আমি এতিয়া ভাবিব লাগিব 1951 যেতিয়া অটোনমাস কাউন্সিল ইয়াত বনাইছিলে আমাৰ ট্ৰাইবেল পপুলেশ্যন হৈছিল 96% our tribal population was 96% in 1951 census এতিয়া কিন্তু আকৌ তাত লিখিছে এইটো সব ট্ৰাইবেলৰ কাৰণে বুলি লিখিছে কিন্তু এতিয়া 2021 censusত এতিয়া আমাৰ ট্ৰাইবেল মানুহৰ পপুলেশ্যন 47% এতিয়া আইন মতে law of natural justice মতে ট্ৰাইবেল এৰিয়া হৈ থাকিবলৈ হলে আমি কমসে কম আটাইতকৈ মিনিমাম হলেও আমি 51% থাকিব লাগে এতিয়া 47% বা তাৰ তলতহে হ'ব পাৰে 47 তলত হ'ব পাৰে এনেকা হৈ গ'ল কিয় এনেকা হৈছে যে যিবিলাকে ট্ৰাইবেল নহয় তেওঁলোককে ইয়াত মাটিও ল'বলৈ দিলে পলিটিকেল কামো কৰিবলৈ দিলে আৰু যিবিলাকে আদিবাসী ট্ৰাইবেল হয় তেওঁলোককতো শিডিউল ট্ৰাইব চাৰ্টিফিকেটো দি দিলে তেওঁলোকক এইটো কথা হয়নে নহয় নহয় জানো আপোনালোককতো শিডিউল ট্ৰাইব চাৰ্টিফিকেটো নিদিলে ইয়াত অসমত নিদিলে তেওঁলোকক কাৰ্বি আংলং বুলি নহয় অসমতেই নিদিলে তেওঁলোকক কিন্তু তেওঁলোকক ট্ৰাইবেল হয়নে নহয় এইটো কথাটো যেতিয়া ৱাৰেন হেষ্টিংছ আমাৰ গভৰ্ণৰ জেনেৰেল আছিল
Warren Hastings was Governor General of India at that time. Apunar Rajmahal Hills Paharia Hokolok, Paharia বুলি কয়, আদিবাসী সকলক তাত পাহাৰীয়া বুলি কয়, হিল পিপল বুলি কয়। তাতে 1778 চনত 1778 চনত তেওঁলোকক শিডিউল ট্ৰাইব বুলি কোৱা হৈছিল প্ৰথমবাৰ। ইণ্ডিয়া ভিতৰত তেওঁলোককে প্ৰথমবাৰ শিডিউল ট্ৰাইব বুলি কৰি পেলাই তেওঁলোকৰ দেশটো, তেওঁলোকৰ ডিষ্ট্ৰিক্টটো ৰাজমহল হিলছটো শিডিউল কৰি থৈছিল সেই চনত। কোনে কৰিছিলে? ৱাৰেন হেষ্টিংছ গভৰ্ণৰ জেনেৰেল থাকোঁতে আৰু তেওঁলোকৰ ডেপুটি কমিশ্যনাৰটো আগষ্টাছ ক্লিভলেণ্ড আছিলে। আগষ্টাছ ক্লিভলেণ্ড ইণ্টাৰেষ্ট লৈ পেলাই কাম কৰি ছাৰ্ভে কৰি গভৰ্ণৰ জেনেৰেলৰ এপ্ৰুভেল লৈ পেলাই এই আদিবাসীসকলক শিডিউল ট্ৰাইব বুলি কোৱা হৈছিল। আগতে আমাৰ ট্ৰাইবেল ইয়াত নৰ্থ ইষ্টত থকা ট্ৰাইবসকলক শিডিউল কৰা আগতে তেওঁলোককে 300 বছৰ আগতে শিডিউল ট্ৰাইব কৰিছিল। সেইকাৰণে সেই আইনটো কিন্তু ফলো নকৰাৰ কাৰণে এতিয়াও তেওঁলোকে বেকৱাৰ্ড হৈ আছে। আৰু আমি যদি সব ট্ৰাইব মানুহ যদি ইউনাইটেড হয় তেতিয়াহ'লে যিবিলাকে বংগ সেনা, বিহাৰ সেনাসকলে আমাক ডিফিট কৰিব নোৱাৰিব বুলি জানে, সেইকাৰণে আমাৰ ট্ৰাইবেলসকলৰ মাজতে সদায় কাজিয়া কৰিবলৈ কাজিয়া লগাই থাকে। আমাক সেইটো মনত ৰাখিব লাগিব। সদায় আমাৰ মাজতে আমি কেতিয়াও বংগ সেনা আৰু বিহাৰ সেনাৰ লগত কাজিয়া নহয়, কিন্তু আমাৰ ট্ৰাইবেলসকলৰ মাজতে কাজিয়া হৈ থাকে। আৰু খিলঞ্জীয়া অসমীয়াসকলৰ লগতে আমাৰ কিবা ভুল বুজাবুজি হৈ থাকে। সেইকাৰণে আমি যদি আমাৰ প্ৰটেকশ্যন যদি লাগে, আমি যদি উন্নতি হ'ব লাগে, তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া অসমীয়া, আদিবাসী আৰু যিমান ট্ৰাইবছ আছে, নাগা যিমান ট্ৰাইবছ আছে, কুকি যিমান ট্ৰাইবছ আছে, কুকিসকলৰ মাজতো বহুত বেলেগ বেলেগ ট্ৰাইবছ আছে, সকলো লৈ পেলাই আমি ইউনাইটেড হ'ব লাগিব। আমি যদি ইউনাইটেড নহয় তেতিয়াহ'লে কি কৰিব? আমাক এই বিজেপি চৰকাৰে কি কৰিব বিচাৰে? তেওঁলোকে যিটো আমাৰ এই কনষ্টিটিউশ্যন, এই ইণ্ডিয়া কনষ্টিটিউশ্যন, এইটো ইণ্ডিয়া কনষ্টিটিউশ্যন এই ডাক্তৰ আম্বেদকাৰে লিখিছিলে, বনাইছিলে, কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া এইটো পাছ কৰা হৈছিল। এইটো ভাঙি চিঙি পেলাবলৈ বিচাৰিছে বিজেপিসকলে। কাৰণ ইয়াত লিখিছে ট্ৰাইবসকলৰ আৰু সব কমিউনিটি সকলোৱে সমান বুলি ইয়াত লিখিছে। সেই সমান বুলিতো আমাৰ বিজেপিসকলে, RSS সকলে তেওঁলোকে টলাৰেট কৰিব নোখোজে। কি বুলি কয় অসমীয়াটো? টলাৰেট নকৰা, ধৈৰ্য কৰিব নোৱাৰে তেওঁলোকে। আমি সব সমান বুলিতো ধৈৰ্য কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে কিয় ধৈৰ্য কৰিব নোৱাৰে? কাৰণ তেওঁলোকে এইটো কনষ্টিটিউশ্যন বনাবলৈ বিচাৰে। এইটো কনষ্টিটিউশ্যন, এইটো মনুস্মৃতি। ইয়াত মনুস্মৃতি কি লিখিছে? এইটো মই বনোৱা নহয়, এইটো ব্ৰাহ্মীণ মানুহবিলাকহে বনাইছে। এইটো ব্ৰাহ্মীণসকলে আৰ্যসকলে বনাইছিল এইটো। আৰু ইয়াত কি লিখিছে? মই বনোৱা কথা নাই। ইয়াত এইটো বামুণসকলে ব্ৰহ্মৰ মুখৰ পৰা ওলাইছে, জন্ম হৈছে বুলি কয়। আৰু ক্ষত্ৰিয়সকলে ব্ৰাহ্মীণসকলৰ ব্ৰহ্মৰ বাহুৰ পৰা ওলাইছে বুলি কয়, জন্ম হৈছে বাহুৰ পৰা। আৰু বৈশ্যসকলে ব্ৰহ্মৰ পেটৰ পৰা জন্ম হৈছে বুলি কয়। আৰু আমাৰ আদিবাসী ট্ৰাইবেল শিডিউল কাষ্ট সকলে ক'ৰ পৰা জন্ম হৈছে বুলি কয়? এইটো বামুণসকলৰ ব্ৰাহ্মণ এইটো পাও, এইটো কি বুলি কয়? এই ভৰিৰ তলৰ পৰা, ভৰিৰ ওপৰত নহয়, আকৌ ভৰিৰ তলৰ পৰাহে জন্ম হৈছে বুলি এইটো দেখুৱাইছে। এইটো আপোনালোকে ফটো তুলি লৈ যাব পাৰে। এই মই বনোৱা বস্তু নহয়, দিল্লীতে বিক্ৰী কৰা এইবিলাক। এইটো ইয়াত লিখিছে, এইটো তলতে, ভৰিৰ তলতে, সেইটো এই ট্ৰাইবেল এইটো বুলি কয়।
আৰু সেইটো যদি বিজেপি সকলে এইটো কৰিবলৈ বিচাৰি থকা কাৰণে কৰাৰ কাৰণে আমাক যিমান পাৰে দুখীয়া হ'বলৈ বিচাৰিছে আমাক চাকৰিও নিদিয়ে এতিয়া আমাক মাষ্টৰ কাম নিদিয়ে কিয় দিয়ে তেওঁলোকে কয় আৰে বোলে তোমালোকেতো আমাৰ ভৰিৰ তলতে আছে কি শিক্ষা দিবাহে এইটো বুলি আমাক কয় সেইকাৰণে আমাক মাষ্টৰ কামো নিদিয়ে আমাৰ চাকৰি নিদিয়ে আৰু গভৰ্ণমেণ্টে কৈছে চাকৰি দিবলৈ বোলে আম্বানী আনিব লাগে আৰু সেই সৈনিক স্কুল আনিব লাগে সোলাৰ প্ৰজেক্ট আনিব লাগে এইটো চাকৰি দিবলৈ বোলে আৰে সেইটো যে আমাৰ CCI বোকাজান চিমেণ্ট ফেক্টৰী আমি পালো আৰু সেইফালে আমি আসাম ৰাইফল ট্ৰেইনিং কেম্প ট্ৰেইনিং চেণ্টাৰ পালো আমি চাকৰি পাইছো নেকি তাত আমাক সোমাবও নিদিয়ে নহয় নহয় গেটত আমাক ৰাখি থৈ দিয়ে হয় নে নহয় আৰু এতিয়া সৈনিক স্কুল আৰ্মি সকলে মাষ্টৰহে হ'ব আৰ্মি অফিচাৰ বিলাক আৰু আমাক ভিতৰত সোমাব দিবনে কেতিয়াও নিদিব এইটো সোলাৰ প্ৰজেক্ট তাত ক'ব এই ইয়াতো তোমালোকক কিবা কি কয় সেইটো যে শ্বৰ্ট চাৰ্কিট হ'ব বুলি ক'বতো আমাক কেতিয়াও সোমাবই নিদিব তাত আৰু আম্বানী তেওঁ বোলে তেওঁৰ মিছেছৰ ব্ৰেকফাষ্টটোকে 3 লাখ নে 5 লাখ খৰচ কৰে এটা মৰ্ণিঙত আৰু আমাক তাত সোমাব দিব আম্বানী আৰু কৈছে সেইটো বোলে ফৰেষ্ট মাটি এইটো 1933 ফৰেষ্ট ডিক্লেয়াৰ কৰা ব্ৰিটিছ দিনত বুলি কৈছে সেইটো ৰাখিব লাগে সেইকাৰণে তাত গাৰো মানুহ কাৰ্বি মানুহ তাত থাকিব নোৱাৰে সেইকাৰণে জি লাংছো তেওঁলোকে গাৰো সকলক কাৰ্বি সকলক তাত এভিকশ্যন কৰিছে তেওঁলোকৰ স্কুল বিল্ডিং পৰ্যন্ত সব নষ্ট কৰিছে তামোল গছ সব কাটি পেলাইছে সেই তাতে এই গাৰোটো থাকিব নোৱাৰে কাৰ্বিটো থাকিব নোৱাৰে কিয় কাৰণ তেতিয়াতো বামুণৰ ভৰিৰ তলতহে তেওঁলোকে সেইকাৰণে তাত থাকিব নোৱাৰে কোনে থাকিব পাৰে আম্বানী ফৰেষ্ট হ'লেও আম্বানীটো থাকিব পাৰিব আম্বানী হ'লে কথা হ'ল নেকি সেইকাৰণে আমি APHLC কৈছো মিটিঙতো কৈছো সেইদিনা 14 তাৰিখ যোৱা মাহৰ 14 তাৰিখ যে যদি আম্বানীক যদি মাটি দিব পাৰে আমাৰ যিমান আদিবাসী আছে কাৰ্বি আছে ট্ৰাইবেল আছে গাৰো আছে সব আমাৰ সেই ফৰেষ্ট মাটিটো আমাক দি দিয়ক যদি আম্বানীক যদি দিব পাৰে সেইকাৰণে এতিয়া আমি কৈছো আপোনালোকে এপ্লিকেশ্যন দিব পাৰে আমি নামটো কালেক্ট কৰিম মাটি আমি পাওঁ নে নাপাওঁ তেওঁলোকে সাহস কৰে নে নাই চাই লওঁ তেওঁলোকে এই কাউন্সিলে কি সাহস থাকিব তেওঁলোকক কাক ভয় কৰে তেওঁলোকে ভয় কৰে বংগ সেনা বিহাৰ সেনা সকলক ভয় কৰে সেইকাৰণে PGR VGR পৰা তেওঁলোকে এভিকশ্যন নকৰে আৰু সেইফালে কয় এই AI কাঠাৰটো বোলে হাতটো খজুৱালে কি হ'ব মইহে কৰিম কামটো বুলি ৰংহাং ডাঙৰীয়াই কয় তেওঁ খজুৱাইছে মইহে কামটো কৰিম তেওঁ খজুৱাই থাকক বোলে কিন্তু দেখিছে না আমি কৈছো আৰ্টিকল 275 জৰিয়তে আমি টকা পাব লাগে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি ইমান কোৱাৰ পাছত মই মোৰ হাতটো খজুৱাই পাছত তেওঁ লিখিছে এতিয়া গভৰ্ণমেণ্টলৈ মোৰ হাত যদি নুখজুৱালে তেওঁ নিলিখিলেহেঁতেন আৰু আকৌ কৈছে ৰং আস্থাৰ সকলক অথৰিটি দিব লাগে মাটিৰ কাম মাটি পাতা দিবলৈ এতিয়া নটিচ ইছ্যু কৰিছে সেইদিনা 14 তাৰিখে মোৰ হাতটো খজুৱাৰ কাৰণে নটিচো লিখিব পাৰিছে সেইকাৰণে আৰু কিমান বাৰ মোৰ হাতটো খজুৱাই থাকিম তেওঁ যদি মোৰ হাত নখজুৱালে তেওঁ কৰিব নোৱাৰে তেতিয়াহ'লে তাত থাকিবলৈ দৰকাৰ নাই তেওঁ এই চৰকাৰ তাত আৰু চিটত এতিয়া বহি থাকিবলৈ দৰকাৰ নাই তেতিয়া মোৰ হাতটো নুখজুৱাব মই কাম কৰি থাকিম সেইকাৰণে আমি তেওঁলোকক কৈছো আৰু ৰাইজে এইটো জানিব লাগে যে আমি ইলেকশ্যনত আগৰ দিনত আমি সদায় ইলেকশ্যন বুলি ক'লে আমি গাহৰি মাংস 2 টুকুৰামান খাব নাগালেণ্ডতো তেনেকুৱা হয় আৰু আমাৰ কাৰ্বি আংলঙতো তেনেকুৱা হয় আৰু টকা অলপমান খুজিব আৰু সেইফালে
কি কয় এই মদ অলপমান খাব এইটোহে ইলেকশ্যন বুলি কয় নহয় জানো সেইটো ইলেকশ্যন কিন্তু ইলেকশ্যনটো এইটো কথাটো কৈ থাকিলে বহুত কথা ইলেকশ্যন এইটো লছ অফ ইলেকশ্যন কিতাপ আছে লছ অফ ইলেকশ্যন ইয়াত ক'তো লিখা নাই গাহৰি মাংস খাব লাগে বুলি ইয়াত লিখা নাই মদ খাব লাগে টকা খুজিব লাগে বুলিও লিখা নাই ইয়াত কৈছে ইলেকশ্যন টু এ টাইম অফ মিটিং ডিছকাশ্যন বুলি কৈছে ডিছকাছ কৰিব লাগে আলোচনা কৰিব লাগে মিটিং কৰিব লাগে আমাৰ মাজত কেণ্ডিডেট নাহিলে হ'ব বা কেণ্ডিডেট মাতি আনক কেণ্ডিডেটৰ পৰা মাতি আনি পেলাই তেওঁলোকক আমি চাহ খাবলৈ টকা দিয়ক বুলি ক'ব নালাগে মিজোৰামত কি কৰে কেণ্ডিডেটসকলক মাতে পইচা আমি দিম বুলি কৈ দিয়ে কেণ্ডিডেটৰ পৰা পইচা নোখোজে ৰাইজে দিয়ে আমি মিটিং কৰি পেলাই আটাইতকৈ ভাল কেণ্ডিডেট বিচাৰা এইটোকে ইলেকশ্যন বুলি কয় নহয় টকা খোজা নহয় আৰু আমাৰ মানুহ সদায় কয় যে আমি পলিটিক্স ভাল নাপাওঁ বুলি কয় নহয় জানো পলিটিক্স ভাল নাপাওঁ কিন্তু আৰু আমাৰ খ্ৰীষ্টিয়ানসকলৰ মাজতো ৰোমান চেপ্টাৰ 13 এতিয়া পালক আছে নহয় ৰোমান চেপ্টাৰ 13ত লিখা আছে ৰোমান চেপ্টাৰ 13ত লিখা আছে আৰু হিব্ৰু চেপ্টাৰ 13 ভাৰ্চ 17ত লিখা আছে যে ডাঙৰ মানুহবিলাকৰ কথা সদায় শুনিব লাগে বুলি নহয় জানো কওঁ আমি সেইকাৰণে আমাৰ খ্ৰীষ্টিয়ানবিলাকো বেয়া ডাঙৰ মানুহ হ'লেও যিমান বেয়া হ'লেও পিছে ফুৰি থাকোঁ কিছুমান নহয় জানো এইটো বাইবেলত কৈছে নে নাই এনেকুৱা কিহৰ কাৰণে চেইণ্ট পল সেইটো কৈছে কাৰণ আছে মই এইটো ডিটেইল লিখিব ক'ব নোৱাৰোঁ কাৰণ আছে সেই সময়ত অলপমান কৈ দিম সেই সময়ত আণ্ডাৰগ্ৰাউণ্ড মানুহ আছিলে তেওঁলোকৰ মাজত বিহুদীসকলৰ মাজত তেওঁলোকে টেক্স দিব নালাগে বুলি কৈছিল তেওঁলোকে ৰোমানসকলে অকুপাই কৰি থৈছিল বিহুদী ইজৰাইলটো সেইকাৰণে তেওঁলোকক খেদিবলৈ তেওঁলোকে আৰু খেদোৱা চং আছিলে তেওঁলোকৰ মাজত আমাৰ ইয়াত KPLT কিবা কিবি নিচিনা NSCNIM নিচিনা তাততো আছিলে সেইকাৰণে চেইণ্ট পল এইটো কৈছিল কিন্তু যীশু খ্ৰীষ্ট নিজেই কৈছিল গো টেল দেট ফক্স বুলি কৈছিল ৰজাজনক গালি পাৰিছিল যীশু খ্ৰীষ্টই আমাৰ মানুহ কিন্তু আমাৰ মানুহে এইবিলাক পঢ়া নাই এই মই বাইবেলৰ পৰা কৈছোঁ আপোনালোকে যদি ৰামায়ণ যদি চাই মহাভাৰত যদি চাই তাতো ধৃতৰাষ্ট্ৰক কোনে গালি পাৰিছিল নহয় জানো ধৃতৰাষ্ট্ৰকো গালি পাৰিছিল আৰু হাদিত মুছলিমসকলৰ কিতাপ পঢ়ক তাততো গালি পাৰিছিল ফাৰো ৰজাক গালি পাৰিছিল ডাঙৰ কি কয় সাধুসকলে গালি পাৰিছিল সেইকাৰণে আমি ডাঙৰ মানুহসকলৰ পিছে ফুৰি থাকিব লাগে বুলি নহয় যদি তেনেকুৱা হয় তেতিয়াহ'লে আমি আমাৰ মানুহবিলাকে কোনফালে ৰাস্তা যাব লাগে আমি শিকাব নোৱাৰিম মানুহবিলাকক সেইকাৰণে আমি সেইটো তেনেকুৱাটো আমি ভাবিব নালাগে আমাৰ কিতাপত লিখা আছে আকৌ কৈছোঁ এইটো বোল হয় লুক চেপ্টাৰ 13তে লিখিছে যে লুক চেপ্টাৰ 13 ভাৰ্চ 32 বোধ হয় যীশু খ্ৰীষ্ট কৈছিল গো টেল দেট ফক্স বুলি কৈছিল এই হেৰড ৰজাক কৈছিল এই হেৰড ৰজাক পঠাই দিয়ক এইবিলাক বুলি কৈছিল মইতো হ'লে কামটো কৰি থাকিম বুলি তেওঁ কৈছিল সেইকাৰণে আপোনালোকে আমাৰ মানুহ পঢ়িব লাগিব জানিব লাগিব আমি এই এৱেৰনেছটো কৰিবলৈ সেইকাৰণে কৰি থাকোঁ আৰু এই এৱেৰনেছটো ফ্ৰম অল চাইড আমি এৱেৰনেছ ফ্ৰম গোটেইখিনি কথা আমি এৱেৰনেছ কৰিব লাগিব আমি অকৰা হৈ থাকিলে নহ'ব আমাৰ মানুহ বেংগলী মানুহসকলে খুব কথা পাতে ডিছকাছ কৰে মই এইটো শিকিব লাগিব তেওঁলোকৰ পৰা মই ডিচি আছিলোঁ কৰিমগঞ্জত চব বেংগলী মানুহ তাত তেওঁলোকে ডাঙৰ মানুহবিলাকো লিডাৰ্ছবিলাকো সৰু এটা দোকানত বহিব চাহ দোকানত তাতে এক কাপ চাহ খাই লৈ পেলাই 3 ঘণ্টামান আলোচনা কৰিব পৃথিৱীৰ কথা আলোচনা কৰিব তেওঁলোকে সেইকাৰণে তেওঁলোকে খুব জানে কথা কিন্তু আমাৰ মানুহ কি কৰিব আমাৰ ট্ৰাইবেল মানুহ সব ইভিনিঙত যদি একেলগে য'ত বহে তেতিয়াহ'লে মদটোহে আগতে বিচাৰিব সেইকাৰণে আমি আমাৰ জ্ঞানটো বৰ কম সেইকাৰণে এইবিলাক আমি নিজে সলাব লাগিব আমি
we'll have to change ourselves. Our behavior, our discussion বিলাক change কৰিব লাগিব। এই মই এতিয়া গুৱাহাটী যাব লাগে সোনকালে, সেইকাৰণে গোটেইখিনি কথাটো ক'ব নোৱাৰো। হ'ব এই অলপমান কথা কৈ পেলাই মোৰ কথাখিনি সামৰি মাৰিলোঁ। ধন্যবাদ।